দিনটো ৰজা ৰখাৰ পিছত তাৰমানে সন্ধিয়া পানী আৰু খেজুৰটো খোৱাৰ পিছতে তাৰমানে পেটটোতো ভৰি যায়। তাৰপিছত মানে মুখৰ একো জুতিয়ে নালাগে। কিবাকিবি মাছ মাংস এইবিলাক খাইছোঁ, ভাল নালগা হৈছে। সেইকাৰণে কিবা মুখৰ জুতি লগাৰ কাৰণে আমাৰ মাহী আহিছে। মাহীক কৈছোঁ অলপমান মাহী চাটনি তৈয়াৰ কৰি দিয়ক, যাতে ভাতকেইটা খাই ভাল লাগে। এয়া চাওক, এইটো হ'ল আমি কি কওঁ, আমি এইটো বগা বেহৰ বুলি কওঁ। সৰিয়হৰ যিনা আমি ঘৰুৱা ভাষা বগা বেহেৰ এনেই কওঁ, কিন্তু এইটো হ'ল হালধীয়া। ইয়াৰ লগত আছে এইটো হ'ল এইটো হ'ল মান ধনিয়া, আমি গাঁৱত কওঁ কাটা মছলা। তাৰপিছত অলপমান এক পিচ আদা, ৰহুন, কাঁচা জ্বালা, পিঁয়াজ, এই বস্তুখিনি চব ভাজি ল'ব। ভাজি লৈ কিনে ইয়াত মানে ভাজি থোৱা মাছ আছে, সেই মাছ 2 পিচ দি কিনে এইখিনি চাটনি বনাব দিছোঁ, যদিহে মানে মুখৰ জুতি আহে। গাইছ, এই ৰাতি ভাজি থোৱা মাছ আছিল। ময়ো অলপমান হেল্প কৰি দিওঁ, কাটা চাটাখিনি বাছি দিওঁ, যাতে জল্দি হয়। আৰু এনেকৈ কাটাবিলাক এৰি দি দিওঁ, নহ'লে কাটাল থাকলি পিছাত অসুবিধা হ'ব। আৰু মিক্সিত মানে নিপিচে, পাতাত পিচব। পাতাত বটা বস্তু খাই টেষ্টে বেলেগ হয়নে? গাইছ, এইখিনি বস্তু কাঁচা না, এই বস্তুখিনি অলপ মানে ভাজি দি আছোঁ, নহ'লে মানে সন্ধিয়া ৰাতিক লৈ অলপ গন্ধ ওলাব না পিঁয়াজবিলাকৰ। সেইকাৰণে মানে এই বস্তুখিনি অলপ ভাজি লৈছোঁ, আৰু ভাজি ল'লে সোৱাদো অলপ বেছি হয়। সেইকাৰণে ভাজি আছোঁ। বাকী মোৰ মাছখিনি কাটা চাটা এৰা হ'ল, আৰু এই বস্তুখিনি বেহৰ আৰু এই মানে মান ধনিয়াখিনি এইখিনি ভাজিব লগা কাৰণে এইখিনি কাঁচায়ে। গাইছ, আমাৰ চাটনি হৈয়ে গ'ল, আৰু চাটনি দেখা পাই কাৰণে মোৰ আৰু ধৈৰ্য হোৱা নাই, মানে আৰু পানী আহি গৈছে। কি ক'ম আৰু, তথাপিতো ৰজাটো ৰাখছোঁ না, ৰাতিলৈকে অপেক্ষা কৰোঁ। ভিডিঅ'টো চাই ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব।